Welcome to Laksha Computer Training Institute, Bongaigaon. Moi Gandip sir. তো আজি আমি এক্সেলৰ 4 নম্বৰ ক্লাছ আৰম্ভ কৰিব গৈ আছো। তো তোমালোকে যদি আমাৰ আগৰ তিনিটা ভিডিও চোৱা নাই, এডুকেশনাল ভিডিও এক্সেলৰ যদি চোৱা নাই, য'ত আমি বেসিক কেনেকৈ এক্সেলত কি কৰিব লাগে, কি ধৰণৰ বস্তু ইম্পৰ্টেন্ট, কোনটো ফাংচন ইম্পৰ্টেন্ট, কেনেকৈ তোমাৰ সিৰিয়াল নম্বৰ লিখিব লাগে, কোনটো ৰো কলম কোৱা হয়, এই গোটেইবিলাক আমি ডিসকাস কৰিছো। তো আজি আমি কি কৰিম আৰু এটা সিম্পল প্ৰগ্ৰাম কৰিম। সিম্পল মানে প্ৰগ্ৰাম নহয়, মানে তুমি ক'ব পাৰা এটা সিম্পল এক্সাম্পল লৈ কাম কৰিম এক্সেলত। তো হেতু তোমালোকে এতিয়া চাবা, ঠিক আছে। তো আজিৰ যোনটো হ'ব হেতু হ'ব স্যালাৰি ক্যালকুলেশন। মেবি লাস্ট ক্লাছত মই অলপ মাৰ্কশিটৰ ওপৰত কাম কৰিছিলো, কিন্তু মাৰ্কশিট যোনটো কৰিছিলো মাৰ্কশিট ক্যালকুলেশন হেতু আৰু অলপ তাৰ কিছুমান বস্তু আমি কৰিবলৈ বাকি আছে, হেতু আমি পিছত কৰিম। কিন্তু এতিয়া আমি কৰিব গৈ আছো স্যালাৰি ক্যালকুলেশন। তো স্যালাৰি কেনেকৈ ক্যালকুলেট কৰা হয় হেতু বিভিন্ন তোমাৰ এমপ্লয়িজৰ মানে বিভিন্ন কৰ্মচাৰী যোনবিলাক কোনো এটা অৰ্গানাইজেশ্যনত আছে, কোনো এটা সংস্থাত আছে, আৰু সেই সংস্থাত কেনেকৈ সিহঁতি মেনেজ কৰে, মানি লোৱা 20টা 30টা 40টা এমপ্লয়িজ আছে, সবক স্যালাৰি দিব লাগে। তো এই গোটেইবিলাক বস্তু আমি এতিয়া দেখাব গৈ আছো। তো বলা ডাইৰেক্টলি আমি এক্সেল ওপেন কৰি লওঁ। তো মোৰ অলৰেডি এক্সেল ওপেন কৰা হৈছে। সো মই ব্ল্যাঙ্ক ওয়ার্কবুক ক্লিক কৰি দিয়ে ইয়াত। এতিয়া আমাৰ ইয়াত ৰো এণ্ড কলমছ আহি গৈছে আৰু সেল। তো ফাৰ্স্ট সেলত আমি লিখি দিম এমপ্লয়ি আইডি। তো সিম্পলি আমি ক্যাপিটেলত এমপ্লয়ি আইডি লিখি দিলো। তো হেডাৰ বিলাক অলৱেজ ক্যাপিটেলত থাকে, হেতু মনত ৰাখিবা আৰু বোল্ড কৰা হয়। এমপ্লয়ি নেম ইএমপি নেম মানে এমপ্লয়ি নেম, শর্ট নেম দিছো। দেন তুমি ইয়াত বেসিক যোনটো স্যালাৰি হ'ব হেতু দিবা, ঠিক আছে। তাৰ ওপৰত আমি মানি লোৱা টিএ 10% ওলাম। সো মই ওপৰতে ডিক্লেয়াৰ কৰি দেখাই দিছো। ইয়া মই ওপৰতে দেখাই দিলো 15% DA, TA 10% and HRA 20%, ঠিক আছে। তো ইয়াত তুমি চাব পাৰা যেতে এমপ্লয়ি আইডি, এমপ্লয়ি নেম, বেসিক, TA, DA, HRA এই কেটা আমাৰ কমপ্লিট ক্যালকুলেট কৰা হ'ব। মই দেখাই আছো তোমালোকে টোটাল या फिर ব্র্যাকেটত তুমি গ্রস স্যালারি ক'ব পাৰা। মই গ্রস লিখি দিছো, শর্ট নেম। তো ইয়াত আমি কিছুমান এমপ্লয়িৰ আইডি জেনাৰেট কৰিম। সো আমি 101 102 দি দিও আৰু এনেকৈ আমি এই দুটা বস্তু সিলেক্ট কৰিবা, দুটা সেল সিলেক্ট কৰিলা, ঠিক আছে। মোৰ মাউজৰ ক্লিক টু সোৱা, ইয়াত মই ক্লিক কৰিলো, দেন লেফট ক্লিক প্ৰেছ কৰি এনেকৈ ড্ৰেগ কৰিবা, আহি গ'ল। দেন তুমি ইয়াৰ পৰা এটো যে প্লাস সিম্বল আছে কৰ্নাৰত ব্ল্যাক কালাৰৰ, ইয়াৰ পৰা তুমি ড্ৰেগ কৰিবা, মানে প্ৰেছ কৰি তলৰ ফালে টানি দিবা। তো তোমাৰ অটোমেটিকলি নম্বৰ জেনাৰেট হৈ যাব সিৰিয়ালি, ঠিক আছে। যোনটো নম্বৰ ওপৰত তুমি ডিক্লেয়াৰ কৰিছা 101 102, তাৰ পিছত গোটেইবিলাক আহি যাব। তো এইবিলাক অলপ প্ৰেক্টিস কৰিলে হ'ল। যোনে একদম মানে বিগিনাৰ ষ্টুডেন্ট সিহঁতৰ কাৰণে মেবি যোনে কম্পিউটাৰ কৰাই নাই সিহঁতৰ কাৰণে অলপ প্ৰথম 2 দিন প্ৰবলেম হ'ব পাৰে, তাৰ পিছত অটোমেটিকলি মানে তোমালোকে ফ্যামিলিয়াৰ হৈ যাব। এতিয়া মানি লওঁ মই ইয়াত কিছুমান নাম লিখি আছো। তো ইয়াত কিছুমান ষ্টুডেন্ট এমপ্লয়িজৰ নাম লিখা হৈছে। ইয়াত আমি স্যালাৰি যেনেকৈ কোনোবা 10,000 পায়, কোনোবা 12,000 পায়, কোনোবা মানি লোৱা 8,900 পায়, কোনোবা 12,300 পায়, কোনোবা 17,500 পায়, কোনোবাই পায় 22,000 সামথিং পায়, কোনোবাই মানি লোৱা 7,900 পায়, কোনোবাই পায় 8,500 পায়। তো এনেকৈ আমি কিছুমান স্যালাৰি ইয়াত দি দিছো ৰেন্ডমলি, ঠিক আছে। এতিয়া তুমি চাব পাৰা টিএ মানে ট্ৰেভেলিং এলাউৱেন্স। তো আমি ট্ৰেভেলিং এলাউৱেন্সটো কেনেকৈ ওলাম, ওপৰত 10% দি আছে। তো সিম্পলি তুমি ইকুৱেল দিবা। তো ইকুৱেল দিবই লাগিব, কোনো এটা ম্যাথমেটিক্যাল ক্যালকুলেশন কৰা, কোনো ফাংশন, কোনো ফৰ্মুলা ইউজ কৰা, তুমি ইকুৱেল দিব লাগিব। তাৰ পিছত তুমি বেসিক যোনটো স্যালাৰি আছে সেলটো সিলেক্ট কৰিবা, ইনটু প্ৰেছ কৰিবা। ইনটু প্ৰেছ কৰিবৰ কাৰণে শিফট এণ্ড তাৰ পিছত স্টাৰ মাৰ্কটো দি দিবা, তেতিয়া হলে আহিব, ডাইৰেক্টলি নাহে শিফট প্ৰেছ কৰাৰ পিছত, ঠিক আছে। তো ইয়াত মই এটা কাম কৰো, এটা সফটওয়্যাৰ মোৰ ওচৰত আছে, হেতু মই এক্টিভ কৰি দিও। তো এটো মই অন কৰি দিছো। তো ইয়াত তুমি চাব পাৰা। এতিয়া আমি কি কৰিম, এতিয়া ইয়াত এই 10%, তো ইয়াত মই 10% ডাইৰেক্টলি দি দিম, ঠিক আছে।
তো ইয়াত তুমি চাব পাৰা 10% মই ডাইৰেক্টলি দি দিছো এণ্ড এণ্টাৰ প্ৰেছ কৰিম যেনেকৈ মই এণ্টাৰ প্ৰেছ কৰিম তুমি চাব পাৰা 10,000ৰ 10% 1,000 তেনেকৈ তুমি জাষ্ট এইটো ড্ৰেগ কৰি দিবা এনেকৈ তুমি প্ৰেছ কৰি কিনে লেফ্ট ক্লিকৰ মাধ্যমে লেফ্ট ক্লিকটো প্ৰেছ কৰি ৰাখিবা গোটেইবিলাক আহি গ'ল তেনেকৈ তুমি ইয়াত কি কৰিবা ইকুৱেল দিবা দেন তুমি সিলেক্ট কৰা বেসিক ইনটু अगेन 15% এণ্ড এণ্টাৰ প্ৰেছ কৰিবা ঠিক আছে তো ইয়াত তুমি চাব পাৰা 1500 আহি গ'ল 15% 10,000ত 1500 গোটেইবিলাক ট্ৰেক কৰি লৈ আনিলা তেনেকৈ এইচআৰএ ডিএ মানে ডিআৰনেছ এলাউন্স টিএ মানে ট্ৰেভেলিং এলাউন্স এইচআৰএ মানে হাউস এণ্ড ৰেণ্ট এলাউন্স তো হাউস এণ্ড ৰেণ্ট তো বুজি পাইছা মানে ঘৰ ভাড়া এটা পইচা দিয়া হয় কোম্পানীৰ ফালৰ পৰা আৰু এইবিলাক হ'ল সব কোম্পানীৰ বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছে কোনোবা দিব পাৰে কোনোবা নিদিব পাৰে তো ইহঁতৰ ডিপেন্ড কৰে এইবিলাক যদি তোমাৰ বেসিক স্যালাৰিটো বেছি থাকে তো মেবি তোমাক এইচআৰএ নিদিয়ে ডিএ নিদিয়ে টিএ নিদিয়ে যদি তোমাৰ বেসিক স্যালাৰি কম থাকে মেবি টিএ দিব ডিএ দিব এইচআৰএ নিদিব পাৰে কথা আছে বিভিন্ন ধৰণৰ কোম্পানীৰ পলিসি হয় ঠিক আছে প্ৰাইভেট কোম্পানীৰ তেনেকা ধৰণৰ পলিসি থাকে তো ইয়াত মই अगेन বেসিক স্যালাৰি সিলেক্ট কৰিলো স্টাৰ মাৰ্ক মানে ইনটু পুৰণ সিম্বল ইউজ কৰি আছো দেন 20% তো পুৰণ সিম্বল ইয়াত স্টাৰ যে আছে এটুকে আমি পুৰণ সিম্বল ইউজ কৰো যে ঠিক আছে ইয়া মাল্টিপ্লিকেশন তো ইয়াত 20% তো এইচআৰএ আমাৰ হাউস এণ্ড ৰেন্ট আহি গ'ল 2000 रुपीस মানে পাৰ্টিকুলাৰ আমিতে পায় বেলেগৰ বেলেগ স্যালাৰি যিমান বাঢ়িব হিমান হিচাপে তোমাৰ এইচআৰএও বাঢ়ি যাব তেনেকৈ তোমাৰ ডিএ মানে ডিআৰনেছ এলাউন্স মানে মানি লোৱা এটা হাতৰ মানে এটা হাত খৰচা ক'ব পাৰা ইয়া ফিৰ তুমি ডেইলি এক্সপেন্সেস ক'ব পাৰা হেতুৰ কাৰণে এটা দিয়া হয় কোম্পানীৰ ফালে দিয়া হয় পেমেন্ট কৰা হয় পইচা এটা দিয়া হয় আৰু ট্ৰেভেলিং এলাউন্স মানে আহা যোৱাৰ কাৰণে এটা পইচা দিয়া হয় তো এই গোটেইবিলাক মিলাই কিনে তোমাৰ গ্ৰছ স্যালাৰি হয় ইকুৱেল দিয়া তুমি বেসিক সিলেক্ট কৰা ইয়া ফিৰ তুমি ইকুৱেল সাম লিখিব পাৰা SUM সাম ব্ৰেকেট দিয়া আৰু এই গোটেইবিলাক সিলেক্ট কৰি লবা এণ্ড ব্ৰেকেট ক্লোজ কৰি এণ্টাৰ প্ৰেছ কৰিবা তুমি চাব পাৰা তোমাৰ 14,500 টোটাল স্যালাৰি এনেকৈ ড্ৰেগ কৰি দিবা তো আহি গ'ল তোমাৰ টোটাল স্যালাৰি গ্ৰছ স্যালাৰি আহি গ'ল এতিয়া আমি যোনটো ইম্পৰ্টেন্ট হয় এটো হল ইনকাম ট্যাক্স আৰু পিএফ একচুয়ালি এই দুটা ইম্পৰ্টেন্ট তাৰ পিছত আৰু এটা থাকে ইএসআই মানে ইন্সুৰেন্স এটা সো মানি লোৱা মই সিম্পলি ইয়াত মই নাজানো এতিয়া কিমান কি হৈ আছে মানে ইনকাম ট্যাক্স কিমান কাৰ স্যালাৰি পৰা ডিডাক্ট হয় মই সিম্পলি মই পাৰ মান্থৰ হিচাপে 3% ইয়াত ডিডাক্ট কৰি আছো পিএফ মানি লোৱা 4% ডিডাক্ট কৰি আছো আৰু ইএসআই মই 2% ডিডাক্ট কৰি আছো ঠিক আছে তো টোটাল তোমাৰ 4 5 6 7 8 9 9% ইয়াৰ পৰা যাব তো ইকুৱেল দিয়া তো তোমাৰ যোনটো গ্ৰছ স্যালাৰি হ'ব গ্ৰছ স্যালাৰিৰ ওপৰতে আমি আগে 3% কি কৰিম ডিডাক্ট কৰিম 435 रुपीस তোমাৰ কি হ'ব স্যালাৰিৰ পৰা ডিডাক্ট হ'ব ইনকাম ট্যাক্স যোনটো কোম্পানীৰ পৰা ডিডাক্ট মানে সৰি কোম্পানী নহয় তোমাৰ স্যালাৰিৰ পৰা ডিডাক্ট হ'ব আৰু এটো যাবগে তোমাৰ গভৰ্ণমেণ্টৰ ওচৰত তেনেকৈ পিএফ ইকুৱেল দিয়া পিএফ মানে প্ৰভিডেন্ট ফান্ড এটো কোম্পানী তোমাৰ পৰা লৈ ল'ব আৰু জমা কৰিব হিয়তৰ ফাণ্ডত এণ্ড তোমাৰ যোনটো ফান্ড ইয়াৰ পৰা লৈ আছে আৰু কোম্পানী কিছুমান ফান্ড নিজে এড কৰি কিনে তোমাক এট দ্য এণ্ড অফ মানে যেতিয়া তুমি কোম্পানীত ৰিটায়াৰ হৈ যাবা ইয়া তুমি চাকৰি এৰি দিবা তেতিয়া হলে তোমাক কোম্পানী এটা লামসাম এমাউন্ট দিব যিমান জমা কৰা আছে প্লাস ইন্টারেস্ট কিছু এটা এমাউন্ট তুমি পাবা মানে নট এ হিউজ এমাউন্ট বাট কিছু মানে যোনটো তোমাৰে পইচা হয় হেতুৰ ওপৰত ইন্টারেস্টও পাবা তুমি হেতুৱে তোমাক দিয়া হ'ব যেতিয়া তুমি চাকৰি এৰি দিবা ইয়া তুমি ৰিটায়াৰ হ'বা ঠিক আছে তো এটো তোমাৰ গ্ৰছ স্যালাৰি ইনটু 4% ডিডাক্ট হ'ব দেন 580 रुपीस কৰি মান্থলি কভাৰ যাব কভাৰ আৰু বেছি যাব তেনেকা দেন ইএসআই মানে হল তোমাৰ যেনেকৈ এটা ইন্সুৰেন্স মানি লোৱা তোমাৰ কি তুমি বেমাৰ পৰিলা ইয়া কোবাত কিবা কাৰণে এটা এক্সিডেন্ট হৈ গ'ল তো এইবিলাক কভাৰ কৰিব তোমাৰ ইএসআই ঠিক আছে তো এটো এটা ইন্সুৰেন্স হয় সো তুমি সিম্পলি এটো সিলেক্ট কৰা अगेन গ্ৰছৰ ওপৰতে হ'ব 2% ঠিক আছে তো ইয়াত 290 কৰি তোমাৰ যাব সো এই পইচাটো তুমি ৰিফান্ড নোপোৱা পিএফ টো পাবা আইটি টো নাপাবা আৰু ইএসআই তুমি নাপাবা কিন্তু ইয়াৰ এটা বেনিফিট এটোৱে যে তুমি কিবা কাৰণে কিবা এটা তোমাৰ লগত এটা ইনসিডেন্ট হৈ গ'ল সো তুমি এই কমপ্লিট এমাউন্ট মানে জমা ৰাশিৰ পাও বেছি তুমি কি কৰিব পাৰা তোমাৰ মানে ট্ৰিটমেন্ট হ'ব তাত এডমিট
মানে ফ্ৰী অফ কষ্ট এনেকা গভৰ্ণমেণ্ট হস্পিটেলত হ'ব পাৰে ইয়া কোনো টাই আপ থাকিব হস্পিটেলৰ লগত প্ৰাইভেট হস্পিটেলৰ লগত তোমাৰ তাত হেল্প হৈ যাব সো আমি এইকেইটা সিলেক্ট কৰি লওঁ কেলেকি পইণ্টত ভ্যালু ওলাইছে আৰু আমি এটো ইনক্ৰিজ কৰি কিনে আমি ডিক্ৰিজ কৰিম কেলেকি আমাৰ দুটা পইণ্ট লাগে সো এতিয়া আমাৰ লাষ্টত দুটাকে পইণ্ট আহি গৈছে মানে পইণ্টৰ পিছত আমাৰ দুটা ভ্যালু আহি গৈছে এতিয়া আমাৰ নেট স্যালাৰি আমি ওলাম নেট লিখিলো নেট স্যালাৰি আমি কেনে কলাম ইকুৱেল গ্ৰছৰ পা তুমি সিম্পলি মাইনাস কৰিবা আইটি মাইনাস পিএফ এণ্ড মাইনাস ইএসআই and enter press কৰি দিয়া সো তুমি পাবা lump sum amount net salary 13950 sorry 13195 rupees sorry তো এনেকে তোমাৰ গুটে স্যালাৰি বিলাক ইয়াত ডিসপ্লে হৈ গল সো এটো হল প্ৰসেস এটা স্যালাৰি ক্যালকুলেশনৰ সো এটো মই কিয় দেখালো যেতিয়া তোমাৰ অৰ্গানাইজেশনত মোর দেন 100 200 এমপ্লয়িজ থাকিব সবৰে স্যালাৰি এদিনতে তোমাৰ উলাব লাগিব সো তুমি এই প্ৰসেসটো কৰিব পাৰা পে স্লিপ আৰু এটো বেলেগ হয় এটো হল স্যালাৰি শীট কব পাৰা ৰাইট ক্লিক কৰি কিনে ইনসার্ট কৰি দিলু আৰু ইয়াত মার্জ কৰি দিলু এন্ড ইয়াত লিখি দিলু স্যালাৰি ক্যালকুলেশন শীট ঠিক আছে এটো মই কিয় বনালো এটো বনোৱাৰ ৰিজন এটো হল যে কিছুমান ক্ষেত্ৰত কেতিয়াবা আমাৰ মিস্টেক হৈ যায় স্যালাৰি বনোৱাৰ সময়ত ঠিক আছে কোবাত কিছুমান বস্তু আমি বেছি ডিডাক্ট কৰি দিও ইয়া বেছি দি দিও তো এটো আমি এবাৰ ৰিএভালুয়েট কৰিব কাৰণে ৰিচেকিং কৰিব কাৰণে আমি এনেকে স্যালাৰি শীট বনাও তাৰ পিছত এবাৰ যেতিয়া ফাইনালাইজ হৈ যায় সব বস্তু তাৰ পিছত আমি পে স্লিপও বনাও তো এটো হৈ গল তোমাৰ স্যালাৰি ক্যালকুলেশন শীট আৰু ইয়াত মই ক্যালকুলেশনটো মই যে বুজাই দিলো ইয়া মই কৰি দেখালো খুব ইজি হয় জাস্ট তোমালোকে ইয়াত ক্লিক কৰিবা তোমালোকে বুজি পাবা কোনটো প্যাটাৰ্ন কি ইউজ কৰা হৈছে কত কিমান পইচা কি কয় তোমাৰ পার্সেন্টেজ উলোৱা হৈছে কেনেকে পার্সেন্টেজ উলোৱা হৈছে কেনেকে টোটাল কৰা হৈছে কেনেকে আকৌ আমি ইনকাম ট্যাক্স পিএফ ডিডাক্ট কৰিছো কিমান কৰিছো ওপৰত অলৰেডি মই মেনশন কৰি দিছো এন্ড আমাৰ নেট স্যালাৰি কেনেকে উলোৱা হৈছে এটো মই ইয়াত ভালকে বুজাই দিছো তো আশা কৰো আজিৰ ভিডিওটো খুব ইন্টাৰেষ্টিং ভিডিও আছিল আৰু মই যিমান মোৰ নলেজত আছিল মই সেই হিচাপে তোমালোকক বুজাই দিছো এতিয়া মই এটোৱে তোমালোকৰ পৰা আশা কৰিম যে তোমালোকে ভালকে চোৱা আৰু বুজাৰ চেষ্টা কৰা স্যালাৰি ক্যালকুলেশন শীট এটো হল একদম নরমাল শীট একদমই নরমাল বহুত শীট আছে যো তোমাৰ ডেজ থাকিব আৰু বহুত বিভিন্ন ধৰণৰ অপচন তুমি ইয়াত ইনক্লুড কৰিব পাৰা প্ৰথমত এটো শিকিলোৱা তাৰ পিছত বেলেগ অলপ এডভান্স ইয়া ক্ৰিটিক্যাল স্যালাৰি ক্যালকুলেশন শীট তোমালোকে বনাই ট্রাই কৰিব পাৰা ঠিক আছে তো আশা কৰো আজিৰ ভিডিওটো ইন্টাৰেষ্টিং আছিল তোমালোকে বুজি পাইছা যদি তোমালোকে বুজি পাইছা আমাৰ ভিডিওস বিলাক লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেল হল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে হেতু হল লক্ষ ইনষ্টিটিউট থ্যাংক ইউ বাই বাই টেক কেয়ার